নমস্কাৰ মই খাছপাৰা ফালৰ পৰা আজি আপোনালোকৰ ওচৰলৈ কেঁচাপাত কটনৰ আপোনালোকৰ চাওক কেঁচাপাত কটন এইটো হেণ্ডমেড হয় মানে আপোনাৰ শালত বনোৱা কেঁচাপাত কটন আৰু এইটো হৈ গ'ল আপোনাৰ মেচিন মেড বাট উইভিং ৱৰ্ক ঠিক আছে মেচিন মেড হ'লে এইটো উইভিঙতে কাম কৰা এইটো কোনো প্ৰিণ্টেড নহয় উইভিঙত কাম কৰা হয় এইটো হ'ল কেঁচাপাত কটন ঠিক আছে কথাটো হ'ল কি দিয়া একেটা কাপোৰেই দুইটা কাপোৰ আপুনি ফিল একেই পাব আপুনি একদম পুৰা ধুনীয়া পিয়ৰ কটন দুইটা এতিয়া কথা হ'ল এই কাপোৰযোৰৰ দাম হ'ল 2799 ঠিক আছে 2799 টকা ডিসকাউন্ট আহি যায় আমাৰ তাৰ পৰা ললে আপোনাক ডিসকাউন্ট পাব আৰু এই কাপোৰযোৰৰ দাম হ'ল আপোনাৰ এনে এইযোৰ কাপোৰৰ দাম 1299 টকা বাট স্পেশাল অফাৰ দি থকা হৈছে অকল 950 টকা 950 रुपीस অকল 950 টকাত আপুনি এই কেঁচাপাত কটনৰ জোৰাটো আমাৰ তাত পাব আৰু এইটো হৈ গ'ল আপোনাৰ 2799 টকা সো আপোনালোকৰ তাত অপচন দুইটা আছে ইয়াতো আপোনালোকে কালাৰ ভেৰাইটি পাব সো হাসপাৰ টেষ্টপ্ৰত আপোনালোকে 2799 টকা কেঁচাপাত কটন পাব আৰু আপোনাৰ 950 টকাৰ স্পেশাল অফাৰ কেঁচাপাত কটন পাব এতিয়া কথা হ'ল দুইটাৰ ভিতৰত আপোনালোকে যিকোনো লব পাৰে ইয়াতো কালাৰ ভেৰাইটি সব এটা কেইবাটাও ডিজাইন আছে আমাৰ তাত আপুনি 12-13টা ডিজাইন পাই যাব যেটো কালাৰ ভেৰাইটি প্ৰত্যেকটো ডিজাইনতে 8টা 9টা 10টা কালাৰ থাকিব এতিয়া কথা হ'ল এই দুটাৰ মাজত হাসপাৰ টেষ্টপ্ৰৰ পৰা কাপোৰ ললে আপোনালোকৰ বেনিফিট কি আছে এক নম্বৰ কথা চাওক আমাৰ তাত প্ৰত্যেকটো কাপোৰৰে প্ৰাইস লিখা আছে তাত আমি 7% ডিসকাউন্ট দিও যেটো আপোনালোকে গম পায় এতিয়া কথা হ'ল আমাৰ পৰা ললে আৰু দুই নম্বৰ বেনিফিট কি আছে আমাৰ পৰা কাপোৰ কিনিলে আপোনালোকে ৰিটাৰ্ণ এক্সচেঞ্জ দুইটা ফেসিলিটি আমাৰ তাত আছে ঠিক আছে আমাৰ পৰা কাপোৰ ললে আপোনালোকে ৰিটাৰ্ণও কৰিব পাৰিব এক্সচেঞ্জ কৰিব পাৰিব এতিয়া কথা হ'ল আমাৰ তাৰ পৰা কাপোৰ লোৱাৰ বিনিময়ত আপোনালোকৰ বেনিফিটটো কি হয় চাওক এতিয়া আপোনালোকে ইয়াৰ পৰা কাপোৰ এযোৰ লৈ গ'ল ধৰক এই কাপোৰযোৰ আপোনালোকে নিলে 950 টকা এতিয়া যদি কোনোবাই সেম কাপোৰ এযোৰ আপুনি ঘৰত যোৱাৰ পিছত গম পালে আপোনাৰ ওচৰ পাজৰৰ কোনোবা এজনে মানুহে এই কাপোৰযোৰ 700 টকাত কিনি আনিছে বুলি যদি আপোনাক কোনোবাই কৈ দিয়ে যে বাইদেউ এই কাপোৰযোৰটো মই 700 টকাত কিনিছো তেতিয়া কি কৰিব আপোনালোকে হাসপাৰৰ পৰা যদি আপোনালোকে সেই কাপোৰযোৰ লয় তেনে হলে চাওক আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেম নাই কিহৰ কাৰণে প্ৰবলেম নাই আপোনালোকে বিলখন দি পেলে বেলেগ এজন মানুহৰ হাতত যদি এই কাপোৰযোৰ আপোনালোকে দি পঠিয়ায় তেনে হলে আমি আপোনালোকক ৰিটাৰ্ণ কৰি দিম পইচাটো আমাৰ তাত ৰিটাৰ্ণ এক্সচেঞ্জ দুইটা ফেসিলিটি আছে সো আমাৰ পৰা কাপোৰ ললে আপোনালোকৰ এইটো এটা বেনিফিট ঘৰত যোৱাৰ পিছত যদি গম পায় দাম বেছি হৈছে তেতিয়া আপোনালোকে ৰিটাৰ্ণ কৰি দিব পাৰে এক্সচেঞ্জ কৰি পেলে চেঞ্জ কৰি ল'ব পাৰে বা ৰিটাৰ্ণ কৰিব পাৰে তেতিয়া আমাৰ প্ৰত্যেকটো কাপোৰতে প্ৰাইস লিখা আছে তাৰ ভিতৰত 7% ডিসকাউন্ট পায় এতিয়া দুই নম্বৰ কথা হ'ল কি আপোনালোকে যেতিয়া বেলেগত কাপোৰ এযোৰ ল'ব এটা আপোনালোকে ম্যাক্সিমাম দোকানত আপোনালোকে যাব টেষ্টপ্ৰত আপোনালোকে গম পায় যে কোনো দোকানতে ফিক্স প্ৰাইস নহয় সো বাকি দোকানবিলাকত যেতিয়া ফিক্স প্ৰাইস নহয় আপোনালোকৰ কি কৰিব লগা হয় যিযোৰ কাপোৰ আপোনালোকৰ পছন্দ হয় সেই কাপোৰযোৰ আপোনালোকে পাৰচেজ কৰিব লগা হয় আৰু এতিয়া কথা হ'ল যিযোৰ কাপোৰ আপোনাৰ পছন্দ হ'ব সেই কাপোৰযোৰ আপোনালোকে দোকানে কম দামত দিব কোনো কাৰণতে নিদিয়ে কিহৰ কাৰণে নিদিয়ে যিহেতুকে আপোনালোকৰ সেই কাপোৰযোৰ পছন্দ হৈছে আৰু আপোনালোকে দোকানে গম পাই যায় যে এই কাপোৰযোৰ আপোনাৰ পছন্দ হৈছে সো সেই কাপোৰযোৰ সবচে ভাল কাপোৰ হৈছে তেতিয়া আপোনাক ক'ব যে এই কাপোৰযোৰ আপোনালোকে লওক আমাৰ পৰা ললে 1500 টকা লাগিব আপুনি যদি এযোৰ লয় এযোৰ মই 1000 টকা দি দিম বাট এযোৰ কাপোৰ আপোনাক মই 1500 টকাতকৈ তলত দিব নোৱাৰো কাৰণ আপোনালোকৰ কাস্টমাৰৰ যেটো পছন্দ হৈছে বুলি সিহঁতে গম পাই যায় দোকানীয়ে আৰু তাৰ বেনিফিটটো সিহঁতে লৈ লয় বাট আমাৰ তাত প্ৰত্যেকটো কাপোৰৰ দাম লিখা আছে 7% ডিসকাউন্ট পাব সো আপোনালোকে যি কাপোৰে লয় তাত আমাৰ কোনো ধৰণৰ আপত্তি নাই সো আমাৰ পৰা কাপোৰ ললে আপোনালোকৰ বেনিফিট এইটো এতিয়া মই আপোনালোকক কেঁচাপাত কটনৰ কাপোৰটো যে মই দেখাও মতে সব এই কাপোৰযোৰ কিমান ধুনীয়া কাপোৰ সব এইটো হৈ গ'ল চাদৰখন সৰু সৰু বুটা আছে চাওক কি ধুনীয়া এটা ডিজাইন অকল 950 টকাত স্পেশাল অফাৰ চাওক ইয়াৰ চাদৰ মই সাইড পাৰিটো দেখুৱাই দিছো এইটো চাওক এই সাইড পাৰিটো যেতিয়া আপুনি লগাই দিব কাপোৰযোৰ কিমান ধুনীয়া হ'ব আপোনালোকে নিজে পাব এইযোৰ কাপোৰৰ লগত সাইড পাৰি লগাই এটা অকল বগাই নহয় ইয়াত আপুনি কালাৰিংও পাই যাব এইটোৰ লগত হেতু সাইড পাৰি থাকিলে চাওক এইটো সাইড পাৰি প্লাস এইটো ডিজাইন হৈ গ'ল এতিয়া আহি গ'ল মেখেলাখন এইখন হৈ গ'ল মেখেলা চাওক মেখেলাখনো বহুত ওপৰলৈকে কাম আছে চাওক আৰু সবতকৈ ডাঙৰ কথা ইয়াৰ ব্লাউজ পিছটো এইটো চাওক ব্লাউজ পিছটো আপোনাৰ হাতত ৱৰ্ক আছে আৰু কাপোৰযোৰ পিন্ধি আপোনালোকে যেটো কেঁচাপাত কটন পিন্ধাৰ যেটো আমেজ পাব সেম এইটোটো সেম ফিল পাব আপোনালোকে এনেকুৱা নহয় যে এইটো কাপোৰ আপোনাৰ হেতু ফিল নাপাব অকল এইটো মানুহে হাতেৰে বনোৱা নাই বনাইছে মেচিনত বাট উইভিং ৱৰ্ক এইটো আপোনালোকে নাভাবিব যে মেচিনত বনালে উইভিং ৱৰ্ক নকৰে মেচিনতো সেই উইভিং সিস্টেম এইটো বনোৱা কাপোৰযোৰ বনোৱাৰ কায়দাটো হ'ল উইভিং ৱৰ্কে হয় এতিয়া চাওক ইয়াত মই আপোনাক কালাৰ কিটা দেখুৱাই দিছো আপোনালোকে স্ক্ৰিনশ্বট লৈ পেলাই আমাৰ হোৱাটছআপত দিয়া নম্বৰত দিব চাওক এইটো এটা কালাৰ কিমান ধুনীয়া কালাৰ চাওক এইটো এটা কালাৰ গৰমত পিন্ধিবৰ কাৰণে যেনেকুৱা ধৰণৰ সফট কালাৰ লাগে মানে খুব কোমল কালাৰ বিলাকে এতিয়া সচৰাচৰ বনোৱা হয় ইয়াৰ পিছত আহি গ'ল এইটো এটা কালাৰ চাওক বহুত ধুনীয়া কালাৰ ইয়াৰ পিছত চাওক এইটো এটা কালাৰ দাম হ'ল অকল 950 টকা চাওক কেঁচাপাত কটন আপোনাৰ একদম ধুনীয়া পিয়ৰ সফট কটন হয় আপোনালোকে গৰমত পিন্ধিবলৈ বহুত ভাল পাব ইয়াৰ পিছত চাওক এইটো এটা কালাৰ বহুত ধুনীয়া ধুনীয়া কালাৰ পাব আৰু ডিজাইনো আমাৰ তাত ভেৰাইটি আছে ইয়াৰ এইটো এটা কালাৰ চাওক তাৰ পিছত আহি গ'ল এইটো এটা কালাৰ প্ৰত্যেকটো কালাৰে ধুনীয়া চাওক এইটো এটা কালাৰ ইয়াৰ পিছত আকৌ এটা সফট কালাৰ দিছো দেখুৱাইছো এইটো এটা কালাৰ
তাৰপিছত আৰু এটা কালাৰ, এইটো এটা কালাৰ, গোটেইখিনি কালাৰ আপোনাৰ গৰমত পিন্ধিব পৰা কাপোৰ চাওক, মানে চফ্ট কালাৰ, ইমান মানে খুব ডাৰ্ক কালাৰ নহয়, কাৰণ ডাৰ্ক কালাৰবিলাক গৰমত অলপ গৰম হয়, চ' চফ্ট কালাৰতে বনোৱা হয় কেঁচা পাট কটন কাপোৰটো। আৰু লাষ্ট এইটো এটা কালাৰ, ইয়াত আপোনাৰ টোটেল 12টা কালাৰ আছে। এইটো ডিজাইন যদি আপোনালোকে লয় এনেই ইয়াৰ দাম 1299 টকা, বৰ্তমান আপোনালোকে 950 ৰুপিছত সাজপাৰ তেজপুৰ কেটেগীবাৰীত পাব আপোনালোকে। অতি সোনকালে হওক, ভিডিঅ'টো দীঘল নকৰোঁ, আকৌ নেক্সট ডিজাইন লৈ পেলাই আহি আছোঁ। ধন্যবাদ।